মইতো কৈছোৱেই মই কেন্দ্ৰীয় নেতৃত্বলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছোঁ আৰু এতিয়া তাতকৈ মই বেছি ক'ব পৰা অৱস্থাত নাই। মই পদত্যাগ পত্ৰ আমাৰ কেন্দ্ৰীয় নেতৃবৰ্গলৈ প্ৰেৰণ কৰিছোঁ। পদত্যাগ কৰাটো সঁচা, তাতকৈ এতিয়া মই বেছি কথা ক'ব বিচৰা নাই। কিন্তু মই এষাৰ কথাই আপোনালোকক কৈ দিছোঁ, যি এতিয়া ঘটিছে সেইটো মই আপোনালোকক অৱগত কৰিছোঁ। আৰু স্বাভিমানৰ প্ৰশ্ন আহিছে, স্বাভিমানৰ বিষয় আহিছে আৰু দলৰ যি ধৰণে পৰিচালিত হৈছে সেইখিনি মই কেন্দ্ৰীয় নেতৃত্বক জনাইছোঁ। কেন্দ্ৰীয় নেতৃত্বৰ নিশ্চয় মোৰ পত্ৰ এতিয়া ৰাতি বেছি দেৰিটো হোৱা নাই। মই ৰাতিপুৱা 8 বজাত পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছোঁ। গতিকে আৰু যিখিনি ক'বলগীয়া থাকিব আপোনালোকক মই পৰৱৰ্তী সময়ত নিজে মাতি আনি পেলাই ক'ম। ৰাজনীতিটো কৰিমেই, ৰাজনীতিৰ পৰাতো সন্ন্যাস লোৱা প্ৰশ্ন আহিব নোৱাৰে। হয়, কিন্তু মই এতিয়া সদ্যহতে পদত্যাগ যে কৰিছোঁ সেইটো মই আপোনালোকক জনাইছোঁ। যিটো সঁচা কথা হ'ব সেইটো মই আপোনালোকক কৈ দিম। মানে মোক একাষৰীয়া কৰাটো এটা বেলেগ কথা, কিন্তু দলটো এতিয়া মাজুলীত যেতিয়া আমাৰ গাড়ীখন গৈ পালে তালৈ কোন যাব লাগে কোন যাব নালাগে সেইটো দলে সঠিককে সিদ্ধান্ত ল'ব নোৱাৰে। গতিকে তেনেকে দল কৰিলে দলৰ ভৱিষ্যত কি হ'ব সেই কথাবিলাকো মই কেন্দ্ৰীয় নেতৃত্বক জনাইছোঁ। কেন্দ্ৰীয় নেতৃত্বই কি চিন্তা কৰিব তাৰপিছত মই আপোনালোকক জনাম। আৰুতো সকলোৱে জানে, গোটেই সংবাদ মাধ্যমে চবেই জানে চব কথা। এলায়েন্স পাৰ্টনাৰবিলাকে জানে, সকলো ৰাইজে জানে কি ঘটি আছে ভিতৰত, কোনে দল কেনেকে চলাই আছে। সভাপতিয়ে কথা শুনে নেকি ৰকিবুল হুছেইনৰ? আৰু ৰকিবুল হুছেইনৰ কাৰণে নেকি কংগ্ৰেছ এতিয়া বেকফুটত স্পষ্টভাৱে ৰকিবুল হুছেইনৰ কাৰণে নেকি? কাৰণ কি যিকেইজনে প্ৰশ্নবিলাকতে প্ৰশ্নৰ উত্তৰবিলাক সন্নিৱিষ্ট হৈ আছে। না সেইটো বিষয়ে আপোনাৰ প্ৰতিক্ৰিয়া কথা পাতিম। ভূপেন বৰা আছিল, ভূপেন বৰা কংগ্ৰেছৰ বিৰোধী দলৰ সৈতে অকল দলৰ প্ৰতিয়ে নহয়, মোৰ ককায়ো হয়। আমি ৰাজনীতি কৰিলো বুলিয়ে অকল যে পদমৰ্যাদাৰ জৰিয়তে আমাৰ সম্বন্ধ এনেকুৱা নহয়। এতিয়া এখেতসকলো আহিছে আমাৰ এটা একেলগে, এতিয়া আপোনালোক সাংবাদিকসকলৰ মাজত একেলগে যেতিয়া কাম কৰি থাকে আপোনালোকৰ মাজতো এটা সম্বন্ধ গঢ়ি উঠে। সেইকাৰণে সকলো আহিব পাৰে, অহাত কি অসুবিধা আছে? প্ৰথম আপোনাকে জানো, আপোনাৰ ৰিজিগনেশ্যন कांग्रेस हाईकमान को भेजा सुबह 8 बजे और मैंने विस्तार से लिखा क्यों ऐसा सिद्धांत लेना पड़ा। वो भी मैं कुछ इससे ज्यादा बोलना नहीं चाहता हूँ। जब जरूरत होगा मैं सांबादिक लोगों को खुद इनवाइट करके पूरा बात विस्तार से बताया। कांग्रेस के भूतपूर्व सभापति थे, क्या गौरव गोगोई के साथ कुछ अनबन हुई या रकीबुल हुसैन के साथ? खबरें आ रही है ये कोई व्यक्तिगत चीज नहीं है। जिस पार्टी को मैंने 32 इयर्स दिया, 94 में मैं पार्टी में ज्वाइन किया, ये सिद्धांत कोई सिर्फ व्यक्तिगत नहीं हो सकता है। पार्टी का भविष्य को लेकर चिंतित है, इसलिए मैं कांग्रेस हाईकमान को अपना रिजिग्नेशन लेटर में विस्तार से सभी बात बताया। गौरव गोगोई प्रदेश कांग्रेस के अध्यक्ष মুখ্যমন্ত্ৰীয়ে কোৱা কথা গোটেইখিনি এনেকুৱা ধৰণৰ ফলিয়াই গৈ আছে। হয়তো এইটো কেনেবাকে এইটো আপোনাৰ কি ভাবে সেই বিষয়টো লৈ মইতো যিলৈকে ক'ব পাৰি কৈ দিছো আপোনালোকক, তাৰ পাছৰখিনি আপোনালোকে নিজে নিজে এনালাইচিছ কৰক, মইতো বাধা কৰা নাই। মই যি কৰিম বা মই যি ভাবি আছো, মই যি কৰিবলৈ গৈ আছো মই চব আপোনালোকক কম, মইতো নলুকাও। মই পলাই একো কাম নকৰো। মই ৰিজিগনেশ্যন দিছো, লুকুৱাইছো নাই? মই লুকুৱাটো নাই, মনে মনে কৰা নাই। আৰু মোক কোনো দলে এতিয়ালৈকে প্ৰস্তাৱ দিয়া নাই। অখিল গগৈ ডাঙৰীয়া মোৰ সৈতে ব্যক্তিগতভাৱে আমি কিছু কথা পাতিছো, কালিও লগ পাইছো, কিন্তু এনেকুৱা ৰাজহুৱা কোনো দলে বা আনুষ্ঠানিক মোক কোৱা নাই যে আপুনি। কিন্তু এইটো কথা ঠিক যে মই ৰাজনীতিৰ পৰা সন্ন্যাস ল'বৰ কাৰণে সিদ্ধান্ত লোৱা নাই।